কৃষ্ণ শ্রী শ্রী শিবগীতা দ্বাদশ অধ্যায় উপাসনাৰ জ্ঞান ফল কথন ছবি কৃষ্ণ এ ৰাম শিৱক প্ৰণামী কৰি ৰামচন্দ্ৰ বুলিলন্তা শুনা প্ৰভু দেৱ মহেশ্বৰ অনেক পুণ্য কৰো তোৱা চৰণত ধৰো কৃপা কৰা দেৱ গংগে বন্ধু হুন মায়া মাথ তুমি তিলোকৰ নাথ যদি দয়া আছে মোৰ প্ৰতি উপাসনা বিধি যত দেখ কাল আৰু পাত্ৰ নিয়মক কহিও যুগতি ৰাম শিৱ নিগদতি ৰাম পুছিলা অনুপাম প্ৰপঞ্চি কহিবুত জুৱাগে উপাসনা ফল যত বিধি স্থান কাল পাত্ৰ বৰ্ণা কৰিবে অনুৰাগে কহিবু সমস্ত বিধি শুনা ৰাম নৱনিধি জানা মুত পৰে আন নাই মই মাত্ৰ সৰ্বাকাৰ বিৰাজিছো চৰাচৰ সমস্ত ভূততে ৰঘুৰাই মহে চৈতন্য পূৰ্ণ চিদানন্দ ৰূপ ধৰি সমস্ত ভূততো আছা ব্যাপী মুতে হে দেৱতা গণ হুয়াছে অধিষ্ঠান আত্মাৰূপে থাকো প্ৰকাশী ময়ে বৰ্মা ময়ে বিষ্ণু ময়ে ত্ৰিপুৰাৰী শম্ভু তাক কিছু নকৰা সংশয় ভক্তি যুক্ত হুয়ানৰে দেৱগণ পূজা কৰে ইও মোৰে উপাসনা হয় কিন্তু জানা স্বৰূপত নুহে হিতু বিধিগত পৃথকে পূজয় দেৱগণ যত দেৱ চৰাচৰ সকলো মোৰেহে অংশ কহো নহে মোৰ ভিন্ন চাৱৰ জংগম যত আছে থেবে তিলোকত হবে জানা মোৰে অংশ হয় পৃথ
পৃথকে যি পূজা কৰে সিও ফল নাহি পাৱে জানা ইটো কথা মহাশয় এৰা মই মাত্ৰ চৰাচৰ পঞ্চভূত ইন্দ্ৰিয়জাত পঞ্চবায়ু মুতে সংজাত সমস্ত কৰ্মৰে ভোক্তা মইহে জানিবা তাক মই মাত্ৰ সৰ্বফল দাতা জিভাবি খাওঁ উপাসনা মুহুক কলয় জানা অভীষ্ট ফলক দেউ দান বিধি বা অবিধি ভাবে পূজা পূজে যদি ভক্তি ভাবে ইষ্ট চিতে কৰো তাক দান এৰাম ভক্তি মুক্তি পদায়ক মুত পৰে আন নাই জানা মই ভক্তৰ অধীন যদি হুৱে দুৰাচাৰী তথাপি ভকতি কৰে মোক কৰে তাহাৰ অধীন একান্ত ভক্তিৰ বলে কৰ্ম কহ ফল কৰে সাধু ৰূপে হুৱে প্ৰতিষ্ঠিত মোক পুঁজি ফল পাৱে দুষ্ট তেজি শান্ত হুৱে কৰে মোক আত্মা অধিষ্ঠাত এৰামে কসতি হুয়া জিয়ে জীৱৰ স্বৰূপ বুলি যিজনে কৰয় মোক জ্ঞান বৰ্ম হত্যা আদি কৰি যত মহাপাপ ছয় স্পৰ্শিব নোৱাৰে কদাচন এৰাম অনন্তৰে তোমাক উপাসনা বিধি যত প্ৰপঞ্চি কহিবো ভাগে ভাগে যতে কৰ্মৰ নিশিগণ উপাসনা বিধি গণ ভক্ত বিভক্তি কৰিছে চাৰি ভাগে সম্পদ ৰূপ আৰু সংগ বৰ্গ অধ্যায় এই চাৰিবিধ উপাসনা বিধি সবাৰো বিধান মই বিৱৰি কহিলো এবে তাহাৰ লক্ষণ যত নীতি এৰাম হত গুণ মুক্ত হোয়া হুম ৰূপে আচৰিয়া অনন্ত বৰ্মক চিন্তা কৰে তাহাকে সম্পদ বুলি জানা ৰাম ৰঘুমণি অতিকে দুষ্কৰ বিধি তাৰে বেদৰ গুপ্ত বিত্তংকাৰ সাধনা কৰি যোগ আচৰিয়া অনুষ্ঠান আৰু পবিধান বুলি জানা ৰঘুকুলমণি যুদ বুদ্ধি যোগে সাধে যত কাম এৰাম আৰু পবিধান মতে নাৰীৰে অগণি মানি উপাসনা কৰে বেদ ৰীতি অধ্যায় বিধান ইটো নাৰী সংগ ত্যাগ কৰি যিজনে থাকয় প্ৰতিনীতি
ইয়া যোগ সহায়ত কৰ যি উপাসনা সংগ বুলিয়া তাকে কয় এহি চাৰি উপাসনা বিধি যত প্ৰকাশিলো তোমাৰ আগতৰ ঘূৰায় এৰাম যতে কহিলো মই চাৰি বিধ উপাসনা জানা হবে বাইশ উপাসনা চিত্ত বৃত্তি নিৰোধিয়া যোগাসনে বহি যিটো আত্ম মিলাৱে পৰমাত্মা এৰাম তাহাৰ ফল কহুনা দখৰতহু তদূৰ হৌক চিত্তৰ উদুলি কৰি যোগ আৰাধন কৰে যিটো উপাসনা আন্ত উপাসনা তাংক বুলি এৰাম আত্মাতে সমস্ত অৰ্পি চিন্তা কৰি অনুক্ষণে দেৱতলভিয়া থাকে দেহে সম্পদ আদি চাৰিবিধ কৰে যদি সম্পাদন বহি উপাসনা তাংক কহে এৰাম যিটো উপাসনা বলে জ্ঞান আৰু বুদ্ধি হমে নৰ গণে দেৱতল ভয় সৰ্বভূতে সম জ্ঞান কৰি তাকে যিটো নৰে প্ৰকৃত উপাসনা তাকে কয় এৰাম বাহ্যন্ত দুই বিধ উপাসনা বুলি কহে আত তুমি নকৰো সংশয় বুদ্ধিৰ প্ৰভাৱে মৰে যত অনুষ্ঠান কৰে দৰ্শনে উপাসনা এৰাম উপাসনা বিধি যত তোমাৰ তপপঞ্চী কৈলো অংগৰ ব্যৱস্থাই বেহুনা ইহবক আচৰিলে সমস্ত সম্পন্ন হুৱে তেবে পূৰ্ণ হুৱে উপাসনা এৰাম বামন সাধক দতমী নানা তীৰ্থক্ষেত্ৰ কৰে নানা শ্ৰাদ্ধ বিসৰ্জন যিস্থান লাগি তাৰ যাইবাৰ ইচ্ছা কহুৱে সিথানক কৰয় গমন সিথানক গয়া দিজে কম্বল বা ব্যাঘ্ৰ চৰ্মে মনুখে হুয়া উপবিষ্ট পদ্মাসনে বখি হিতে হীৰা কণ্ঠ শৰীৰকে তিনি কুৰাকী বস্তিৰ চিত্ত এৰাম ইন্দ্ৰিয় সংযম কৰি চিত্ত নিৰ্মল কৰি বৈৰাগ্য আচৰি বিষয়ত অতি ভক্তি পূৰ্ণ ভাৱে নিজ গুৰু মৰিয়া ৰূপক ধৰিব হৃদয়ত যোগক ধাৰণ কৰি স্থিৰ চিত্তে ভক্তি ভাৱে বৰ্ম চিন্তি হৃদয় কমলে যদি হুৱে দুষ্টজন ভকতি দাক্ষিণ তাৰ ফল কদাপি নফলে
হে ৰাম হাৰথিৰ দুষ্ট ঘোঁৰা যিমতে উদত্ত হুৱে তাহাৰ ইন্দ্ৰিয় হিমতে কদাপিতো বশীভূত নোহে তাৰ সংযমৰ ভকতি নফলে কোনো মতে হে ৰাম যিজন সংযমী জ্ঞানী কৰ্মনিষ্ঠ যোগচাৰী সৰ্বভূতে আত্মাক দেখয় ইষ্ট যেন মতে হাৰথিয়ে বশ কৰে মতে ইন্দ্ৰিয় বশ হয় হে ৰাম অজ্ঞানী অন্যমনা অখুচি ব্যক্তিয়ে জানা বিষয়তৰতি পাপ পুন নলভে পৰম পদগতি নুহে কদাচিত জনমল ভয় পুন পুন হে ৰাম বিজ্ঞানী সংযমী যিটো অদাগুচি শুদ্ধ চিত পৰম পদক লাভ কৰে কৰ্ম বন্ধ ক্ষয় কৰি অক্ষয় মুকুতি পাৱে সংসাৰে গমন হুৱে তাৰে বিজ্ঞান হাৰথি কৰি লয়ে যিটো সিটো নৰে মনস কৰিলে বন্ধন সংসাৰ সমুদ্ৰ তৰি উৰ্ধ গতি লাভ কৰে হুৱে তাৰ অনন্ত মুখ্যন হে ৰাম যিটো মূৰ স্বৰূপ কৰি লয় অত ধ্যান কৰে বিশুদ্ধ নিৰ্মল হুক শূন্য সদাৰ যুগুণ শূন্য হয়ুলবি মহাজ্ঞান মুক্তি ধ্যান কৰে মহামান্য কেন মতে মুখ ধ্যান কৰি বাক লাগে জানা প্ৰকাশ কৰিলো তজুৱাগে শুনা ৰামৰ ঘুমনি চিত্ত সংযুত কৰি সংশয় আছে দিও অনুৰাগে হে ৰাম চিন্তয় ব্যক্ত শিৱনন্ত অমিত ৰূপে আদি অন্ত আৰু মধ্যহীন প্ৰশান্ত মূৰ্তি মূৰ চিদানন্দ বিভূৰূপে মই বৰ্মৰ পৰ্বজান হে ৰাম হবাৰ কাৰণ মই চিদ আনন্দময়ী ৰূপ হীন জনম ৰহিত নিৰঞ্জন নিৰাকাৰময়ী সৰ্বগুণাধাৰ গুণ হীন নিক্ষয় হে ৰাম বিশুদ্ধ স্পষ্টিক মূৰ্তিময়ী পাৰ্বতীৰ পতি বাম কাকে সদাচিত হুৱে হে ৰাম বাঘাম্বৰ পৰিধান নীলকণ্ঠ তিলোচন বিভূতি ভূষণ সৰ্ব গাৱে হে ৰাম মই জটাধাৰী যতি শশাংক শেখৰ মই নাগ যজ্ঞ উপবিত ধাৰী
ব্যাঘ্ৰ চৰ্ম পলায়ন বৰণ্য ভয়দাতা গলে ৰুদ্ৰাক্ষয় মাৰাৰী ত্ৰিশূল পৰশুধাৰী বিনা হিংসা কমণ্ডূল বৰে নয় ভয় ত্ৰিপুৰাৰী কুটি মধ্য নৰ হুঁজ যেন মতে ৰশ্মি পুঞ্জ প্ৰকাশয় জগত কজুৰি এৰা যেন কুটি চন্দ্ৰ হম শুনি তৰ নিৰূপময় হেন মনে ভজে যিটো জনে চন্দ্ৰ সূৰ্য নয়ন প্ৰকাশয় হসায় সবদন মুখ মানে বিভূতি ভূষিত অংগ অলংকাৰে বিভূষিত সৰ্ব সংগে মুহুৰ দেৱ দেহত হেন ৰূপ চিন্তা কৰি ধ্যান কৰে যিটো জনে লাভ কৰে পৰম মহৎ এৰাম পৰম ঈশ্বৰ জ্ঞান কৰি মোক যিটো জনা হৃদি পংকজত চিন্তা কৰে জানা তাৰ মহালাভ জনমন লভে আৰ পুনবাৰ এহি ভৱ সংসাৰে আত্মাকে অৰণি মালি জ্ঞান কমথন কৰে উত্তৰণি প্ৰৱক হেন স্বৰূপ যিটো চিতে উপাসয় দৰ্শন পাৱয় হিতু মুক এৰাম আত্মজ্ঞান প্ৰথমত পাছে চিন্তে প্ৰণৱক সদা চিন্তা কৰয় বৰ্মক স্বৰূপে জানিবা ৰাম তাৰহি যে মনস্কাম দৰ্শন দিয়া থাকো তাক জানামি বেদ বাক্য বাৰো দুৰ্লভ তত্ত্ব শাস্ত্ৰৰ অলভ্য গোচৰ যত আছে শ্ৰুতি স্মৃতি বেদ জ্ঞান চিত্ত মনে বিচাৰি নাপাৱে মুক নৰ কিন্তু যিয়ে চিত্তে সদা মুক ধ্যান কৰে হুয়াতি নিৰ্মল বিশুদ্ধ তাহাৰ অধীনময়ী হওঁ জানাৰ গুমনি মুক বৈশ্য কৰে হিতু বুদ্ধ এৰাম মুক পাৱে দৰিখন কৰোঁ কৃপা বৰিখন তাহাৰ অধীন হওঁ মই তাৰে মূৰে
মোৰ চিত্ত তাতে প্ৰকাশ হয় হে ৰাম সুশীল শান্ত সদা প্ৰসন্ন বদন চিতে জ্ঞানে চিন্তে প্ৰকাশন্ত মনেৰে অজ্ঞান বলত মোক হিতু নৰে লাভ কৰে সদা তুষ্ট থাকো মই তাৰে হে ৰাম যিটো স্বপ্ন জাগৰণ মুক্তি কৰিয়া যত জগত প্ৰপঞ্চ প্ৰকাশ কৰি আছো একাকাৰ জানি মোক হেহি বৰ্ম ভজিনৰে মুখ্য কল ভয় যতে কহংকাৰ ভয় সকলো মুকুকুৱে তাৰ সীমা কহিতে নপাৰি এই তিনি জগতত ভোগ্য ভোক্তা আছে যত মই মাত্ৰ সাক্ষী পুৰাৰী হে ৰাম চিতৰণী অন্তাময় সৰ্বভূতে অধিষ্ঠান ৰত আছো প্ৰকাশিয়া সবাৰ গৰাকী মই পৰম চৈতন্য ৰূপ সৰ্বভূত জানা মোৰ মায়া নিগুণ স্বৰূপে থাকো সবাৰো আত্মাকময়ী সমস্ত জীৱক সৃষ্টি কৰোঁ সৃষ্টি স্থিতি প্ৰলয়ৰ মোকে ঈশ্বৰ বুলি পৰব্ৰহ্ম ভগৱন্ত গুৰু হে ৰাম যিজনে জানিয়া মোৰ ইহব বিভূতি সদা হৃদয়তে কৰে সদা ধ্যান এই ভৱ সংসাৰ তৰি পাৱে পৰম পদ গতি আত্মব্যতিৰেকে নাহি আন এৰা যদিও বা সৰ্বভূতে আত্মাৰূপে অধিষ্ঠিত তথাপিতো জানিবা নিলিপ্ত সংসাৰ বিকাৰ যত সমস্ততে অনাসক্ত মায়া মোহন পখে আমাত এৰা মই সৰ্ব বীজৰূপ চৰাচৰ বিশ্ব নিত্য হৰি আছো সদায় সৃজন আমি হে দেৱতাই জানে মোক হাৰ বুলি ধীৰ বীৰ প্ৰশান্ত রূপে
ধৰে মূৰ দৰিখন লাভ হয় লভিয়া স্বস্তি শান্তি পাৱে মহা মুখ্য পদ ব্যতিৰেকে কিছু নুহি দাস্যনুৰূপে বনি যেনে নানা ৰূপ লয় মোৰে জগতৰে কেহ অতি নেপতিত আমি যেন নিৰাকাৰ তেন মতে মূৰ পৰিচয় এৰাম যেন দাক্ষ ভিন্ন অগ্নি আত্মা ৰূপে প্ৰকাশ অন্তৰাময়ো ৰূপ ধৰো হেহি মতে সমস্ত হৰিৰে মই আত্মা ৰূপে প্ৰকাশো অন্তৰাত্মাময়ী সৰ্বততে কিন্তু সদা নিৰ্বিকাৰ সংসাৰ ৰখোতাতি দুখাতীত নিলিপ্তি সকলো বিষয়তা হেন মহাজ্ঞানে যিটো চিত্তে সদা মূৰ ৰূপ ইয়ে মুক্তি পাৱে স্বৰূপতা শুদ্ধ শুক্ৰবৰ্ণ মূলতম গুণে নপসয় পৰম পুৰুষ ভগৱন্ত আকজি বিজ্ঞানে জানে মুক স্বৰূপত অমিত স্বৰূপ ভাগ্যৱন্ত মেহি পথ ব্যতিৰেকে আউৰ পথ নাই যদি নুহে পৰম প্ৰজ্ঞান লোভে যিটো মহাজ্ঞান অংকাৰ কহুৱে প্ৰাণ তাৰ হুৱে অৱশ্যে মুখ্যৰ হিৰণ্যগৰ্ভক পূৰ্বে সৰ্জন কৰিয়াছো চাৰি বেদ কৰিছো অৰ্পণ
শ্ৰৱণীয় ইসময়ে পুৰাণ পুৰুষ বুলি উপাসয় যিটো মহাত্মা ৰাম কালজ্ঞাসহন্তে হিতু মুকুতি ভয় জান পৰম প্ৰশান্তি লাভ কৰে অভৱ ভয় নাশ কৰি পৰলোক বিতহঞ্চি মায়া মহু দধি সুখে ভক্ত নৰে আত্মাৰ জানে নুভুঞ্জয় হংকাৰ নিকাৰ পৰিবেশে হি বিজ্ঞানী আমাতে বিলীন হুৱে মহামুখ মিলয়তা শিৱ গীতা মহাতত্ত্ব অনুবাদ কৰি মাত্ৰ বহাতুতা কৰিয়া অনেক জিতে নহি বৰদাস কৈলো মহা অভিলাষ যত অপৰাধ মে ক্ষমি হে নজানি সাধু হৰ নধৰিবা হাত দুখ জীৱা হয় মাত্ৰ শিৱ তত্ত্ব মেৰি ভাষ মুখ কাম মুখী কয় বিশ্ৰাম শিৱ ৰাম হবা সদ কৃষ্ণ হৰি ৰাম